কাজিৰঙাৰ ৰাঙলী আইদেউ সোঁৱৰণী সদৌ অসম ভিত্তিত সম্পূৰ্ণ জাতীয় সাজপাৰ প্ৰতিযোগিতা অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ৰাঙলী আইদেউ টাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ ভিত্তিকত আৰু সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতিৰ সহযোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত সম্পূৰ্ণ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি টাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি বীৰেন গগৈ সাধাৰণ সম্পাদক লোহিত গগৈ আৰু আত্মসমৰ্পণকাৰী আলফা সমিতিৰ সভাপতি ৰাজকুমাৰ দুৱাৰা যুটীয়া সম্পাদক বিপুল বৰুৱা ৰাজীৱ শইকীয়াই জানিবলৈ দিছে অহা বৰ্ষৰ 31 জানুৱাৰীত বিশ্ব প্ৰসিদ্ধ গোলাঘাট জিলাৰ কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত মানপত্ৰ ট্ৰফি লগতে সৰ্বমুঠ 1 লাখ টকা প্ৰদান কৰা হ'ব টাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক লোহিত গগৈয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে অহা বৰ্ষৰ 15 জানুৱাৰীৰ পৰা 15 দিনীয়া কাজিৰঙাতে জাতীয় সাজপাৰ এখনি উন্নত মানৰ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হৈছে ইয়াৰ সবিশেষৰ লগতে প্ৰতিযোগিতাৰ বিষয়ে বিশদভাৱে জানিবৰ বাবে 7896606272 নম্বৰত যোগাযোগ কৰিব পাৰে ৰাঙলী বাইদেউৰ ওপৰ দয়ংগীয়া ৰাজখোৱাৰ মিৰি সন্দিকৈ ফৈদৰ হৰিজয় পুত্ৰ আহোম ৰাজত্বৰ দ্বিতীয় গৰাকী মহাবীৰ কলিয়া ভুমুৰা বৰফুকনৰ উৰফে প্ৰতাপ বল্লভ সন্দিকৈ ফুকন আছিলে আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালৰ বৰফুকন 1796 খ্ৰীষ্টাব্দত হিন্দুস্তানী চিপাহীৰ বাহিনী লৈ তেখেতে হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত দুমদুমিয়া বা দুন্দিয়া দ্ৰোহৰ অৱসান ঘটাই লাভ কৰিছিলে প্ৰতাপ বল্লভ উপাধি ৰাঙলী বাইদেউ কলিয়া ভুমুৰা বৰফুকনৰ ভনী ইতিমধ্যে চৰকাৰে শোণিতপুৰ জিলাৰ তেজপুৰত লুইটৰ ওপৰত থকা সেতুখন আহোম ৰাজত্বৰ কালৰ ৰজা কলিয়া ভুমুৰাৰ নামেৰে নামাঙ্কিত কৰিছে গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ